নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কেইবাদিনৰ ভিডিঅ' বনোৱা হোৱা নাই, অলপ স্বাস্থ্যটো ভাল নাছিলে। আজি আমি অংকৰ ক্লাছ 10ৰ 3 নম্বৰ লেচনৰ 3.2ৰ 2 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছোঁ। A1 A2 B1 B2 C1 C2 অনুপাত কেইটা ৰিজাই তলৰ সমীকৰণৰ এটা বিন্দুত কাটিছে নে সমান্তৰাল ৰেখা নে লগলগা ৰেখা তাক নিৰ্ণয় কৰি লৈছে। প্ৰশ্নটো থেকে আমি লিখিম 5x - 4y + 8 = 0 7x + 6y - 9 = 0। এতিয়া ইয়াৰ পৰা আমি A1 A2 A3 বাছি ল'ম। প্ৰথমতে A1 B1 C1 বাছি ল'ম। আনচাৰটো হ'ব এনেধৰণৰ A1 = হ'ব ইয়াত 5, B1 হ'ব -4 আৰু C1 হ'ব 8, A2 7, B2 6 আৰু C2 হ'ব -9। এতিয়া A1 A2 সমান B1/B2 C1/C2 এইটো লিখি ল'ম। তাৰপিছত আমি মানকেইটা বহাই যাম। ইয়াত 5 হ'ব, ইয়াত 7, ইয়াত -4 আৰু 6 C8/-9। এতিয়া আমি চাম যে এইকেইটা মানকেইটা মিলিছেনে নাই মিলা। ইয়াত দেখিবলৈ গ'লে কোনো এটা কাৰো লগত মিলা নাই, সেইকাৰণে আমাৰ এনচাৰটো হ'ব A1 A2 = B1 B2 = C1 C2। এতিয়া আমি ক'ব পাৰিম যে ৰেখা দুটা পৰস্পৰ কটাকটি কৰা ৰেখা। এটাকে পৰস্পৰ কটাকটি কৰা ৰেখা। আশা কৰিছোঁ আপোনালোকে চবে বুজি পাব। আৰু নেক্সট এটা প্ৰশ্ন আমি কৰিবলৈ লৈছোঁ 2 নম্বৰটো 9x + 3y + 12 = 0 18x + 6y 24 = 0। এতিয়া ইয়াত আমি A1 A2 B1 B2 C1 C2 বাছি উলিয়াম। A1 হ'ব 9, A2 হ'ব 8, 3 6 12 আৰু 24। ইয়াত কটাকটি যাব নেকি চাম আমি। হয়, যাব। 9 × 9 2 × 18, তেনেকেই 3 × 3 3 × 6 12 × 12 2 12 24। এতিয়া আমাৰ গোটেইকেইটা মান মিলি গৈছে, অৰ্থাৎ আমি চবতে হাফ পাম। অৰ্থাৎ A1 A2 = B1 B2 = C1 C2। যদি আটাইকেইটা মিলি যায় তেতিয়াহ'লে ৰেখাডাল দুডাল মিলি যোৱা ৰেখা, মিলি যোৱা ৰেখা।
নেক্সট অংকটো মই অতি শ্বৰ্টত কৰি দিলোঁ কাৰণ A1 A2 B1 B2 ইয়াত ওলায়েই আছে। চ' আশা কৰিছোঁ আপোনালোকে বুজি পাব বুলি। আজিৰ কাৰণে ইমানেই। নেক্সট কুৱেশ্যনৰ কাৰণে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।